অৱশ্যে ঠিকেই প্ৰভু ধ্বংস হৈ গ'লে এই পৃথিৱীত কোনো কতো বাচি থাকিব নোৱাৰিব কিন্তু দেৱৰী কি প্ৰভু এই মাত্ৰ মহাকালে কৈ গ'ল মহাকালে কি কৈ গ'ল প্ৰভু মহাধাৰ্মিক মহাধৰ্মপৰায়ণ ৰজা সত্যব্ৰত ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব আৰু তেওঁৰ দ্বাৰাই ধ্বংস হৈ যোৱা বিনন্দীয়া সৃষ্টি পুনৰ আমি গঢ় দিব লাগিব সত্যবত মহাধাৰ্মিক তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব নিশ্চয় 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 প্ৰভু শুনক প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে সকলো প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি ৰাখিবলৈ সত্যবতক কওক যাতে মহাপ্ৰলয় কাৰো কতো ক্ষতি নহয় প্ৰভুৰ কাৰণে অসম্ভৱ নে প্ৰভু তুমি কিন্তু সঁচাকৈ বৰ চতুৰ সকলো প্ৰভুৰ আশীৰ্বাদ মই তাৰেই কৰিছো পৰিকল্পনা কিন্তু সময়ত এই বুদ্ধি ভৰসাবোৰ দি মাজে সময়ে আমাক সহায় কৰি যাব লাগিব এতিয়া আপুনি যাওক এই বাচ্চা মহাভাৰত ভকতৰ বিনেমূৰ নাহি কোনো ধন বুজিলো প্ৰভু সকলো বুজিলো নাই আৰু মনত সংশয় ইচ্ছাময় ভগৱান অৱশ্যে ইচ্ছা পূৰণ হ'বই প্ৰভু পুনশ্চ পৰিবৰ্তনায় এবে মই বিদায় হে কৰিছো তথাস্তু সন্ততরণম ভুজগশয়নম পদ্মনাভং সুরেশং বিশ্বধারণং গগনসদৃশং মেঘা वारणं शुभंगं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानङ्गमं वन्दे विष्णु भवभयहरणं